নমস্কাৰ, দিয়মূলীয়া সকলোকে স্বাগতম। এইখন হৈছে ডিজাৰ্টেশ্যনৰ ফ্ৰণ্ট পেজ। তাৰপিছত এই চাৰ্টিফিকেটখন দিব লাগিব। তাৰপিছত এইখন চাৰ্টিফিকেট, একনলেজমেণ্ট, চেল্ফ ডিক্লাৰেশ্যন। টপিকটো আছিল চৰ চাপৰি মুছলমান সমাজ আৰু লোক সংস্কৃতি। পেজ নম্বৰ 6 দিব লাগিব যে বিষয়সূচী। কেনেকৈ কৰোঁ? প্ৰথমতে ক্ৰমিক নং অধ্যায় আৰু পৃষ্ঠা নং। অধ্যায় 1ত প্ৰথমটো আমি সকলোৱে জানো, প্ৰথম অধ্যায়টোৰ নাম অৱতৰণিকা দিব লাগিব। তাৰপিছত সেই অৱতৰণিকাৰ মূল যিকেইটা পইণ্ট হয়, মেইন পইণ্টকেইটাহে ইয়াত লিখিব লাগিব। আৰু পৃষ্ঠা নম্বৰ এইফালে দিব লাগিব, পৃষ্ঠা নম্বৰ 8ৰ পৰা 18লৈকে অৱতৰণিকা অধ্যায়টো আছে। যে প্ৰথমতে লিখিব লাগিব গৱেষণাৰ উদ্দেশ্য, গৱেষণাৰ পৰিচয়, গৱেষণাৰ প্ৰেক্ষাপট, গৱেষণাৰ প্ৰয়োজনীয়তা, গৱেষণাৰ ক্ষেত্ৰ আৰু সীমা, গৱেষণাৰ পদ্ধতি, আগৰ গৱেষণাৰ সংক্ষিপ্ত পৰ্যালোচনা, অধ্যয়নৰ গুৰুত্ব। অধ্যায় 2ত থাকিব যে চৰ চাপৰিৰ ভৌগোলিক আৰু সামাজিক পৰিচয়। এই অধ্যায়টো 19ৰ পৰা 26 নম্বৰ পৃষ্ঠালৈকে আছে। ইয়াৰ মেইন পইণ্টকেইটা হৈছে চৰ অঞ্চলৰ ভৌগোলিক গঠন, চৰ অঞ্চলৰ জনসংখ্যা আৰু জাতিগত গঠন, চৰ অঞ্চলৰ অৰ্থনৈতিক অৱস্থা, চৰ অঞ্চলৰ সমাজ গঠন, শিক্ষা আৰু সামাজিক উন্নয়ন, ধৰ্মীয় বিশ্বাস আৰু আধ্যাত্মিকতা, চৰ অঞ্চলৰ সংস্কৃতি আৰু পৰম্পৰা। অধ্যায় 3টো হৈছে চৰ চাপৰিৰ মুছলমান সমাজ আৰু সামাজিক গঠন জীৱনধাৰা। এই অধ্যায়টো 27ৰ পৰা 34 পৃষ্ঠাত আছে। ইয়াৰ মেইন পইণ্টকেইটা হৈছে লোক সংস্কৃতিৰ অৰ্থ আৰু চৰ মুছলমান সমাজত ইয়াৰ প্ৰাসংগিকতা, ধৰ্মীয় আচাৰ অনুষ্ঠান, লোকপ্ৰবাদ আৰু কাহিনী, পৰম্পৰাগত খেল আৰু বিনোদন, খাদ্যাভাস আৰু ৰন্ধন সংস্কৃতি, চৰ মুছলমান সমাজৰ উৎসৱ পাৰ্বণ, পৰম্পৰাগত শিল্প আৰু হাতশিল্প, সামাজিক মূল্যবোধ আৰু আচাৰ, ধৰ্ম আৰু সংস্কৃতিৰ সম্পৰ্ক। 4 নম্বৰ অধ্যায়টো হৈছে চৰ চাপৰিৰ মুছলমান সমাজৰ লোক সংস্কৃতিৰ বৈশিষ্ট্য আৰু পৰম্পৰা। এই অধ্যায়টো 35ৰ পৰা 41 নং পৃষ্ঠাৰ ভিতৰত আছে। যে ধৰ্মীয় বিশ্বাস আৰু আস্থা, সমাজ জীৱন আৰু পৰম্পৰাগত ব্যৱস্থা, উৎসৱ পাৰ্বণ, লোকগান আৰু সংগীত, খাদ্যাভাস আৰু লোকখাদ্য, পৰিধান আৰু অলংকাৰ, পৰম্পৰাগত লোকজ জ্ঞান আৰু কাৰ্যকলাপ, সামাজিক একতা আৰু সম্প্ৰীতি। অধ্যায় 5ত থাকিব যে চৰ চাপৰিৰ মুছলমান সমাজ আৰু লোক সংস্কৃতিৰ সুৰক্ষা, পৰিৱৰ্তন আৰু আগলৈৰ পথ। এই অধ্যায়টো 42ৰ পৰা 49 নং পৃষ্ঠাৰ ভিতৰত আছে। সাত নম্বৰ পৃষ্ঠাত তাৰ বাকীখিনি আহিব যে লোক সংস্কৃতি সুৰক্ষাৰ প্ৰয়োজনীয়তা, লোক সংস্কৃতি সুৰক্ষাৰ উপায়, আধুনিকতাৰ প্ৰভাৱ, পৰিৱেশগত পৰিৱৰ্তন আৰু চৰবাসীৰ জীৱন, সাংস্কৃতিক পুনৰুজ্জীৱনৰ প্ৰচেষ্টা, আন্তঃসাংস্কৃতিক সম্প্ৰীতি, ভৱিষ্যতৰ সম্ভাৱনা। অধ্যায় 6টো হ'ব উপসংহাৰ আৰু গৱেষণাৰ ফলাফল। এই অধ্যায়টো 50ৰ পৰা 57 নং পৃষ্ঠাৰ ভিতৰত আছে। যে মূল পইণ্টকেইটা হৈছে গৱেষণাৰ মূল লক্ষ্যৰ পুনৰস্মৰণ, গৱেষণাৰ ফলাফলসমূহ, সমস্যাসমূহৰ পৰ্যালোচনা, গৱেষণাৰ সামাজিক অৰ্থ, সংৰক্ষণ আৰু বিকাশৰ পথ, গৱেষণাৰ সীমাবদ্ধতা, ভৱিষ্যত গৱেষণাৰ সম্ভাৱনা। একেবাৰে শেষত লিখিব লাগিব গ্ৰন্থপঞ্জী। গ্ৰন্থপঞ্জীটো 58 নং পৃষ্ঠাৰ ভিতৰত আছে। এতিয়া প্ৰথম অধ্যায়টোৰ বিষয়ে অলপ ক'ম। যে অধ্যায় 1 চাওকচোন, ওপৰত লিখিছোঁ অধ্যায় 1 আৰু এইফালে লিখিব পৃষ্ঠা নং। এতিয়া অধ্যায় 1 অৱতৰণিকা। অৱতৰণিকাৰ ভিতৰত কোনকেইটা আছে সেইকেইটা অধ্যায় গাঁথনি আমি কৰি দিম। যে অধ্যায় গাঁথনি 1.1ত আছে গৱেষণাৰ উদ্দেশ্য, 1.2 গৱেষণাৰ পৰিচয়, 1.3 গৱেষণাৰ প্ৰেক্ষাপট, 1.4 গৱেষণাৰ প্ৰয়োজনীয়তা, 1.5 গৱেষণাৰ ক্ষেত্ৰ আৰু সীমা, 1.6 গৱেষণাৰ পদ্ধতি, 1.7 আগৰ গৱেষণাৰ সংক্ষিপ্ত পৰ্যালোচনা, 1.8 অধ্যয়নৰ গুৰুত্ব, 1.9 উপসংহাৰ। 1.1 হৈছে গৱেষণাৰ উদ্দেশ্য।
যে ভৌগোলিক আৰু সামাজিক পৰিপ্ৰেক্ষিত। চৰ চাপৰিৰ মুছলমান সমাজৰ উদ্ভৱ আৰু গঠন। লোক সংস্কৃতিৰ মৌলিক ধাৰা। সমাজ আৰু সংস্কৃতিৰ আন্তঃসম্পৰ্ক। আধুনিকতাৰ প্ৰভাৱ আৰু সংস্কৃতিৰ পৰিৱৰ্তন। গৱেষণাৰ সামগ্ৰিক উদ্দেশ্য আৰু প্ৰাসংগিকতা। 1.2 হৈছে গৱেষণাৰ পৰিচয়। চৰ চাপৰিৰ মুছলমান সমাজ অসমীয়াৰ সামাজিক জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত অৱস্থিত চৰ আৰু চাপৰিসমূহ মূলতঃ নদী প্ৰৱাহ আৰু বালিকণাৰ সঞ্চয়ৰ ফলত গঠিত হোৱা দ্বীপসদৃশ অঞ্চল। এই অঞ্চলসমূহ প্ৰায়ে বন্য ভূমি হ্ৰাস আৰু স্থানান্তৰৰ দৰে প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হয়। এই বিশেষ ভৌগোলিক পৰিস্থিতিয়ে তাত বসবাস কৰা মুছলমান সমাজৰ জীৱনধাৰা, জীৱিকা আৰু সংস্কৃতিৰ ওপৰত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছে। চৰ চাপৰিৰ মুছলমান সমাজৰ উৎপত্তি মধ্যযুগীয় কালৰ পৰা, যেতিয়া বিভিন্ন স্থানৰ পৰা পূৰ্বগামীসকল আহি এই অঞ্চলত বসতি স্থাপন কৰিছিল, তেওঁলোকে স্থানীয় অসমীয়া সংস্কৃতিৰ সৈতে মিলি এক স্বতন্ত্ৰ সামাজিক পৰিচয় গঠন কৰে। সেই পৰিচয়ৰ ভিতৰেদি গঢ় লৈ উঠে বৈচিত্ৰ্যময় লোকসংস্কৃতি, য'ত ধৰ্ম, আধ্যাত্মিকতা, পৰম্পৰা আৰু সমাজ জীৱনৰ প্ৰতিফলন একেলগে দেখা যায়। এই গৱেষণাত চৰ চাপৰিৰ মুছলমান সমাজৰ লোকসংস্কৃতিৰ বিভিন্ন দিশ যেনে ধৰ্মীয় অনুষ্ঠান, বিয়া-বাৰুৰ পৰম্পৰা, সংগীত ধাৰা, জিকিৰ-জাৰি, বিবাহৰ গীত, পৰম্পৰাগত উৎসৱ, পহুৱা গীত, নাট্যপ্ৰথা, পোছাক-পৰিচ্ছদ, খাদ্যাভ্যাস আৰু সামাজিক মিলন-মেলৰ বিশ্লেষণ কৰা হৈছে। এই সকলো উপাদান সমাজটোৰ মানসিক গঠন, সামাজিক একতা আৰু ঐক্য চেতনা প্ৰতিফলিত কৰে। আধুনিক যুগৰ প্ৰভাৱত এই অঞ্চলৰ সমাজ-সংস্কৃতিৰ পৰম্পৰাগত ৰূপত ধীৰে ধীৰে পৰিৱৰ্তন আহিছে। শিক্ষাৰ বিস্তাৰ, যোগাযোগ ব্যৱস্থাৰ উন্নতি আৰু প্ৰযুক্তিগত বিকাশৰ ফলত নতুন প্ৰজন্মে আধুনিক মূল্যবোধৰ সৈতে ঐতিহ্যৰ সংমিশ্ৰণ ঘটাইছে। তথাপিও তেওঁলোকৰ লোকসংস্কৃতিৰ মূলে থকা ধৰ্মীয়তা, সাধাৰণ জীৱনধাৰা আৰু সমাজকেন্দ্ৰিক মূল্যবোধ আজিও দৃঢ়ভাৱে উপস্থিত। সেয়ে এই গৱেষণাৰ মুখ্য লক্ষ্য হৈছে চৰ চাপৰিৰ মুছলমান সমাজৰ লোকসংস্কৃতিৰ গভীৰ বোধগম্যতা সৃষ্টি কৰা, পৰম্পৰা আৰু পৰিৱৰ্তনৰ সংমিশ্ৰণ বিশ্লেষণ কৰা, আৰু অসমীয়া সমাজৰ সামগ্ৰিক সাংস্কৃতিক বৈচিত্ৰ্যৰ ভিতৰত এই সমাজৰ স্থান নিৰ্ধাৰণ কৰা। এই অধ্যায়টি সমাজবিজ্ঞান, লোকসংস্কৃতি আৰু ইতিহাসৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব বুলি আশা কৰা যায়। 1.3 হৈছে গৱেষণাৰ প্ৰেক্ষাপট। চৰ চাপৰিৰ মুছলমান সমাজ অসমীয়া সমাজৰ এক অখণ্ড আৰু বৈচিত্ৰ্যময় অংশ। ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকাৰ মাজত গঠিত চৰ অঞ্চলসমূহ ভৌগোলিক আৰু সামাজিক দুই দিশৰ পৰাই এক বিশেষত্ব বহন কৰে। ব্ৰহ্মপুত্ৰৰ ধাৰাত গঠিত বালিচৰ আৰু চাপৰিসমূহে মূল ভূখণ্ডৰ সমাজৰ পৰা কিছু পৰিমাণে পৃথক ভৌগোলিক পৰিস্থিতি সৃষ্টি কৰিছে। এই অঞ্চলসমূহ প্ৰতি বছৰে বন্য ভূমি হ্ৰাস, নদীস্খলন আদিৰ দৰে প্ৰাকৃতিক বিপদৰ সন্মুখীন হয়। এই পৰিৱেশগত বৈশিষ্ট্যই চৰ চাপৰিৰ বাসিন্দাসকলৰ জীৱনধাৰা, চিন্তাধাৰা, অৰ্থনীতি, সমাজ ব্যৱস্থা আৰু সাংস্কৃতিক ৰূপৰ ওপৰত এক গভীৰ প্ৰভাৱ পেলাইছে। চৰ চাপৰিৰ মুছলমান সমাজৰ উৎপত্তি মূলতঃ মধ্যযুগীয় অসমত আৰম্ভ হৈছিল। ঐতিহাসিক নথিপত্ৰ অনুসৰি মধ্যযুগত মোগল সেনা, বাণিজ্যকাৰী আৰু অন্য ৰাজ্যৰ পৰা পূৰ্বগামী মুছলমান লোকসকল অসমলৈ আহি চৰ অঞ্চলসমূহত বসতি স্থাপন কৰিছিল। সময়ৰ সৈতে তেওঁলোকে স্থানীয় অসমীয়া সমাজৰ সৈতে মিশ্ৰিত হৈ এক স্বতন্ত্ৰ আঞ্চলিক মুছলমান সমাজ গঠন কৰে। ভাষা, পৰম্পৰা আৰু সংস্কৃতিৰ ক্ষেত্ৰত তেওঁলোক অসমীয়াৰ পৰা অনুপ্ৰাণিত হৈছিল, আৰু সেই মিশ্ৰণৰ ফলত এক স্বতন্ত্ৰ লোক-সংস্কৃতিৰ সৃষ্টি ঘটে। চৰ চাপৰিৰ মুছলমান সমাজৰ জীৱিকা মূলতঃ কৃষি-নিৰ্ভৰ। কৃষিকেন্দ্ৰিক জীৱনৰ লগতে মৎস্য আহৰণ, পশুপালন, নাও বান্ধনি, বাঁহৰ কাম আৰু কুটীৰ শিল্প এই সমাজৰ অৰ্থনৈতিক জীৱনৰ অংশ। এই জীৱনধাৰাই তেওঁলোকৰ সাংস্কৃতিক জীৱনত এক বাস্তৱভিত্তিক বৈশিষ্ট্য প্ৰদান কৰিছে। কৃষি-নিৰ্ভৰ সমাজৰ ধাৰা অনুসৰি ধৰ্মীয় অনুষ্ঠান, উৎসৱ, বিয়া-বাৰুৰ আচাৰ-অনুষ্ঠান আদি সকলো ক্ষেত্ৰত প্ৰকৃতিৰ সৈতে গভীৰ সম্পৰ্ক দেখা যায়। সামাজিক দিশত চৰ চাপৰিৰ মুছলমান সমাজ এক সুসংগঠিত সমাজ। পৰিয়াল ব্যৱস্থা, পঞ্চায়ত প্ৰথা, ধৰ্মীয় প্ৰতিষ্ঠান আৰু সামাজিক নীতি-নৈতিকতা সমাজক পৰিচালনাৰ মূল ভিত্তিৰূপে কাম কৰে। সমাজৰ মূল কেন্দ্ৰ হ'ল মছজিদ আৰু মাদ্ৰাছা, য'ত ধৰ্মীয় শিক্ষাৰ লগতে নৈতিক মূল্যবোধ আৰু সামাজিক একতা বিকাশ পায়।
এই একতাবোধে সমাজক কঠিন পৰিস্থিতি সংগঠিত হৈ থাকিবলৈ সহায় কৰিছে। সাংস্কৃতিক দিশৰ পৰাই চৰ চাপৰিৰ মুছলমান সমাজ অত্যন্ত সমৃদ্ধ। তেওঁলোকৰ লোকসংস্কৃতিৰ অংশ হিচাপে জিকিৰ জাৰি, মেল, পহুৱা গীত, বিয়াৰ গীত, মোনাজাত, লাইলাতুল কদৰ আৰু ঈদ উৎসৱৰ দৰে অনুষ্ঠানবোৰ প্ৰচলিত। এই লোকসাংস্কৃতিক উপাদানবোৰত ধৰ্মীয়তা, সামাজিকতা আৰু জীৱন দৰ্শনৰ মিশ্ৰণ দেখা যায়। গীত, কাব্য আৰু নাট্যৰ দৰে কলা মাধ্যমে তেওঁলোক নিজৰ আনন্দ, বেদনা আৰু জীৱনৰ বাস্তৱ অনুভৱ প্ৰকাশ কৰে। আধুনিকতাৰ সোঁত আহি চৰ চাপৰিৰ সমাজত বহু পৰিৱৰ্তন আনিছে। শিক্ষাৰ প্ৰসাৰ, সঁজুলি ব্যৱস্থাৰ উন্নতি তথা যোগাযোগ মাধ্যমৰ বিকাশৰ ফলত নৱপ্ৰজন্মৰ চিন্তাধাৰাত এক নতুন দিশ দেখা গৈছে। তথাপিও সমাজৰ মূল সংস্কৃতি, ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাগত মূল্যবোধ বৰ্তমানো সজীৱ। এই দুখন ধাৰাৰ ঐতিহ্য আৰু আধুনিকতাৰ সংমিশ্ৰণে এই গৱেষণাৰ মূল প্ৰেক্ষাপট গঠন কৰিছে। এই গৱেষণাৰ প্ৰেক্ষাপটত মূলতঃ চৰ চাপৰিৰ মুছলমান সমাজৰ সামাজিক গঠন, ধৰ্মীয় বিশ্বাস, লোকসংস্কৃতি আৰু পৰিৱৰ্তনশীল পৰিস্থিতিৰ মাজত তেওঁলোকৰ সাংস্কৃতিক অৱস্থান অধ্যয়ন কৰা হৈছে। অসমৰ লোকসংস্কৃতিৰ বিশাল ভঁৰালৰ ভিতৰত এই সমাজৰ অৱদান চিনাক্ত কৰা আৰু সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়ে এই অধ্যয়নে চৰ চাপৰিৰ মুছলমান সমাজক সমাজবিজ্ঞান, লোকসংস্কৃতি আৰু অসমীয়া ইতিহাসৰ দৃষ্টিৰে নতুন আলোচনাৰ কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। 1.4 গৱেষণাৰ প্ৰয়োজনীয়তা। চৰ চাপৰিৰ মুছলমান সমাজ অসমীয়া সমাজৰ এক অতি গুৰুত্বপূৰ্ণ অংশ হোৱাৰ স্বত্ত্বেও এই সমাজৰ জীৱনধাৰা, সংস্কৃতি আৰু সামাজিক পৰম্পৰা সম্পৰ্কে একাডেমিক ক্ষেত্ৰত তেনে গভীৰ গৱেষণা কৰা হোৱা নাই। অসমৰ লোকসংস্কৃতিৰ অধ্যয়নত মূলধাৰাৰ মনোযোগ সাধাৰণতে ৰাজ্যৰ মাটিতলীয়া সমাজ, পাহাৰী অঞ্চল বা নগৰকেন্দ্ৰিক জীৱনলৈ সীমাবদ্ধ। কিন্তু ব্ৰহ্মপুত্ৰৰ বুকুত জন্ম লোৱা চৰ অঞ্চলসমূহে যি অনন্য সামাজিক সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰিছে তাক বুজি নেপেলালে অসমীয়া সমাজৰ সম্পূৰ্ণ ৰূপ উপলব্ধি অসম্ভৱ। এই পৰিপ্ৰেক্ষিতত চৰ চাপৰিৰ মুছলমান সমাজ আৰু লোকসংস্কৃতিৰ অধ্যয়ন একান্তই প্ৰয়োজনীয় আৰু সময়োপযোগী। প্ৰথমতে এই গৱেষণাৰ প্ৰয়োজনীয়তা ভৌগোলিক আৰু সামাজিক দিশৰ পৰা অৱগাহন কৰা হয়। চৰ অঞ্চলসমূহ প্ৰতি বছৰে বন্যা আৰু ভূমিহ্ৰাসৰ দৰে প্ৰাকৃতিক বিপদৰ সন্মুখীন হয়। তেনেকুৱা কঠিন পৰিৱেশত মুছলমান সমাজে নিজৰ জীৱনধাৰা, পৰম্পৰা আৰু সংস্কৃতি সংৰক্ষণ কৰি ৰখাটো এক সমাজবৈজ্ঞানিক বিস্ময়। এই অধ্যয়নে সেই মানসিক স্থিতি, জীৱন সংগ্ৰাম আৰু সামাজিক একতাৰ প্ৰকৃত ৰূপ উদ্ঘাটন কৰে। দ্বিতীয়তে এই গৱেষণাই অসমীয়া সমাজত মুছলমান জনগোষ্ঠীৰ সাংস্কৃতিক অৱদান চিনাক্ত কৰাৰ ক্ষেত্ৰত এক দিশ নিৰ্দেশনা আগবঢ়ায়। চৰ চাপৰিৰ মুছলমানসকল অসমীয়াৰ সৈতে মিলিত হৈ এক স্বতন্ত্ৰ লোকসংস্কৃতি গঢ়ি তুলিছে। তেওঁলোকৰ ভাষা, পৰম্পৰা, খাদ্যাভ্যাস, সংগীত, নাট্য, উৎসৱ আৰু ধৰ্মীয় অনুষ্ঠানত অসমীয়া বৈচিত্ৰ্যৰ ছাপ স্পষ্ট। এই মিলন প্ৰক্ৰিয়াই অসম সমাজৰ ধৰ্মীয় সম্প্ৰীতি আৰু সাংস্কৃতিক ঐক্যৰ মজবুত প্ৰমাণ দাঙি ধৰে। সেয়েহে এই গৱেষণাই অসমীয়াৰ সামগ্ৰিক সাংস্কৃতিক ঐতিহ্য বুজিবলৈ এটা গুৰুত্বপূৰ্ণ দিশ উন্মোচন কৰে। তৃতীয়তে এই অধ্যয়নটোৰ প্ৰয়োজনীয়তা লোকসংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰতো বিশেষ। আধুনিকতাৰ ঢৌ আৰু বিশ্বায়নৰ প্ৰভাৱত চৰ চাপৰিৰ পৰম্পৰাগত সংস্কৃতি ধীৰে ধীৰে বিলুপ্তিৰ সন্মুখীন হৈছে। নৱপ্ৰজন্মই ঐতিহ্যবাহী গীত, নৃত্য, অনুষ্ঠান আৰু ধৰ্মীয় আচাৰবোৰৰ পৰা দূৰ হৈ পৰিছে। এই পৰিস্থিতিত লিখিত নথিপত্ৰৰ জৰিয়তে চৰ চাপৰিৰ মুছলমান সমাজৰ লোকসংস্কৃতি সংৰক্ষণ কৰা এক একাডেমিক দায়িত্ব। এই গৱেষণাই সেই সংৰক্ষণৰ দিশে এক বৈজ্ঞানিক পদক্ষেপ আগবঢ়ায়। চতুৰ্থতে সমাজবিজ্ঞান আৰু সংস্কৃতি অধ্যয়নৰ ক্ষেত্ৰত এই গৱেষণাই এক নতুন মাত্ৰা যোগাব। চৰ চাপৰিৰ সমাজৰ জীৱন, ধৰ্মীয় বিশ্বাস, সামাজিক স্তৰবিন্যাস, নাৰী-পুৰুষৰ ভূমিকা আৰু সামাজিক নৈতিকতাৰ দিশত এক গভীৰ বিশ্লেষণৰ প্ৰয়োজন আছে। এই গৱেষণাই সমাজৰ অভ্যন্তৰস্থ গঠন আৰু পৰম্পৰাগত মূল্যবোধ কেনেকৈ সামাজিক সম্প্ৰীতি গঢ়ি তোলে তাক বুজিবলৈ সহায় কৰিব। পঞ্চমতে এই গৱেষণাই চৰ অঞ্চলৰ সামাজিক অৰ্থনৈতিক সমস্যাসমূহ বুজাতো সহায় কৰিব। বন্যা, স্থানান্তৰ, ভূমিহীনতা, শিক্ষাৰ অভাৱ আদি সমস্যাৰ মাজতো সংস্কৃতি কেনেকৈ টিকি আছে সেই দিশৰ অনুসন্ধান সমাজ পৰিকল্পনাতো দিশ নিৰ্দেশক হ'ব পাৰে। অন্তিমতে এই অধ্যয়নটোৰ প্ৰয়োজনীয়তা নৱপ্ৰজন্মৰ দৃষ্টিতো গুৰুত্বপূৰ্ণ।
চৰ চাপৰিৰ মুছলমান সমাজৰ লোকসংস্কৃতি অধ্যয়নৰ দ্বাৰা নৱপ্ৰজন্মে নিজৰ ঐতিহ্য চিনাক্ত কৰিব, সমাজৰ মাটিতলীয়া জীৱনৰ সৈতে সংযোগ স্থাপন কৰিব আৰু সাংস্কৃতিক সংহতিৰ মূল্য বুজিব। সেয়ে চৰ চাপৰিৰ মুছলমান সমাজ আৰু লোকসংস্কৃতিৰ গৱেষণাই কেৱল সমাজৰ জীৱন চিত্ৰৰ প্ৰতিফলন নহয়, ই অসমীয়া সমাজৰ ঐক্য, সম্প্ৰীতি আৰু বৈচিত্ৰ্যৰ প্ৰতীক হিচাপেও গুৰুত্বপূৰ্ণ। এই অধ্যয়নে অসমীয়া সমাজৰ সামগ্ৰিক চিন্তাধাৰাত নতুন বৌদ্ধিক দিশ প্ৰদান কৰিব বুলি নিশ্চিতভাৱে ধাৰণা কৰা যায়। 1.5 হৈছে গৱেষণাৰ ক্ষেত্ৰ আৰু সীমা। এই গৱেষণাৰ মুখ্য বিষয় চৰ চাপৰিৰ মুছলমান সমাজ আৰু লোকসংস্কৃতি। অসমীয়া সমাজৰ বৈচিত্ৰ্যময় গঠন আৰু সাংস্কৃতিক ঐক্যৰ ভিতৰত চৰ চাপৰিৰ মুছলমান সমাজ এক বিশেষ স্থান অধিকাৰ কৰিছে। সেই সমাজৰ জীৱনধাৰা, ধৰ্মীয় আচাৰ-অনুষ্ঠান, সামাজিক বন্ধন, লোকসংস্কৃতি, সংগীত, শিল্পকলা, আধ্যাত্মিক দিশ আৰু আধুনিকতাৰ প্ৰভাৱ, এই সকলো উপাদানৰ এক একাডেমিক বিশ্লেষণে এই গৱেষণাৰ মূল ক্ষেত্ৰ গঠন কৰিছে। এক গৱেষণাৰ ক্ষেত্ৰ। চৰ চাপৰিৰ অঞ্চলসমূহ ব্ৰহ্মপুত্ৰ নদীৰ দুই পাৰে বিস্তৃত। ধুবুৰী, বৰপেটা, নলবাৰী, বঙাইগাঁও, গোৱালপাৰা, শোণিতপুৰ, লখিমপুৰ আদি জিলাৰ বিভিন্ন চৰ অঞ্চলত মুছলমান সমাজৰ বসতি পোৱা যায়। এই অঞ্চলসমূহৰ মানুহে প্ৰধানকৈ কৃষি, মাছ ধৰা, পশুপালন, বাঁহৰ কাম আৰু নাও বান্ধনিৰ কামেৰে জীৱিকা নিৰ্বাহ কৰে। গৱেষণাৰ ভৌগোলিক ক্ষেত্ৰ হিচাপে মূলতঃ পশ্চিম অসমৰ চৰ অঞ্চলসমূহক ধৰা হৈছে, কাৰণ এই অঞ্চলসমূহত মুছলমান সমাজৰ সংখ্যা আৰু সাংস্কৃতিক বৈচিত্ৰ্য তুলনামূলকভাৱে বেছি। সামাজিক ক্ষেত্ৰৰ দিশত এই গৱেষণাত পৰিয়াল ব্যৱস্থা, সামাজিক নীতি-নৈতিকতা, ধৰ্মীয় জীৱন, শিক্ষাৰ অৱস্থা, উৎসৱ অনুষ্ঠান আৰু নাৰী-পুৰুষৰ সামাজিক ভূমিকাৰ পৰ্যালোচনা কৰা হৈছে। তদুপৰি লোকসংস্কৃতিৰ ক্ষেত্ৰত গৱেষণাই জিকিৰ, জাৰি, পহুৱা গীত, মেল, বিয়াৰ গীত, ধৰ্মীয় নাট্য, খাদ্যাভ্যাস, পোছাক-পৰিচ্ছদ, আঞ্চলিক ভাষা আৰু বচনসমূহৰ অধ্যয়ন অন্তৰ্ভুক্ত কৰিছে। গৱেষণাৰ সময়সীমা 20 শতিকাৰ আৰম্ভণিৰ পৰা বৰ্তমান সময়লৈ ধৰা হৈছে। এই সময়ছোৱাত চৰ চাপৰিৰ মুছলমান সমাজে সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত যি পৰিৱৰ্তন অভিজ্ঞতা কৰিছে তাৰ ধাৰাবাহিক অধ্যয়ন এই গৱেষণাৰ অংশ। অতীতৰ ঐতিহাসিক পটভূমি আৰু বৰ্তমানৰ পৰিস্থিতিৰ তুলনামূলক বিশ্লেষণেৰে গৱেষণাৰ ক্ষেত্ৰ সম্পূৰ্ণতা লাভ কৰিছে। এই গৱেষণাই সমাজবিজ্ঞান, লোকসংস্কৃতি, ইতিহাস আৰু নৃতত্ত্বৰ ক্ষেত্ৰত আন্তঃবিষয়ক ধাৰা অনুসৰণ কৰিছে। ইয়াৰ দ্বাৰা চৰ চাপৰিৰ মুছলমান সমাজৰ মানসিকতা, সংস্কৃতিৰ ৰূপান্তৰ আৰু সমাজ জীৱনৰ জটিলতা বুজা সহজ হয়। 2 নম্বৰ গৱেষণাৰ সীমা। প্ৰথমতে চৰ অঞ্চলসমূহ ভৌগোলিকভাৱে অতি জটিল। বন্যা, ভূমিহ্ৰাস, নদীস্খলন আদি কাৰণত বহু চৰ অঞ্চল প্ৰতি বছৰে স্থানান্তৰ বা বিলুপ্ত হয়। সেই কাৰণে সকলো অঞ্চলক মৈদানী সমীক্ষাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা সম্ভৱ হোৱা নাই। এই গৱেষণাই সীমিত অঞ্চল, বিশেষকৈ বৰপেটা আৰু ধুবুৰীৰ কেইখনমান চহৰক প্ৰধান ক্ষেত্ৰৰূপে গ্ৰহণ কৰিছে। দ্বিতীয়তে, গৱেষণাৰ তথ্য সংগ্ৰহত কিছু সীমাবদ্ধতা দেখা যায়। চৰ অঞ্চলসমূহত যোগাযোগ ব্যৱস্থা দুৰ্বল হোৱাৰ ফলত সাক্ষাৎকাৰ আৰু পৰ্যবেক্ষণ দুয়ো ক্ষেত্ৰত সময়ৰ সীমা পৰিলক্ষিত হৈছে। তদুপৰি লিখিত তথ্যৰ অভাৱৰ বাবে বহু তথ্য মৌখিক উৎসৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে, যি কেতিয়াবা ব্যক্তিগত ব্যাখ্যাত নিৰ্ভৰশীল। তৃতীয়তে, এই গৱেষণাই মাত্ৰ সমাজ আৰু লোকসংস্কৃতিৰ দিশসমূহক আৱৰি লৈছে। অৰ্থনৈতিক, ৰাজনৈতিক বা পৰিৱেশগত বিস্তৃত বিশ্লেষণ ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাই, যদিও এইবোৰ পৰোক্ষভাৱে সাংস্কৃতিক প্ৰভাৱিত কৰে। চতুৰ্থতে, সময় আৰু সম্পদৰ সীমাবদ্ধতাৰ বাবে এই গৱেষণাই সম্পূৰ্ণ চৰ অঞ্চলৰ মুছলমান সমাজৰ ওপৰত সমগ্ৰ মূল্যায়ন কৰিব পৰা নাই। তথাপিও গৱেষণাৰ উদ্দেশ্য হৈছে প্ৰতিনিধিত্বমূলক অঞ্চলসমূহৰ অধ্যয়নৰ জৰিয়তে সমগ্ৰ সমাজৰ এক সাধাৰণ চিত্ৰ উপস্থাপন কৰা। 1.6 হৈছে গৱেষণাৰ পদ্ধতি। এই গৱেষণাটো মূলতঃ চৰ চাপৰিৰ মুছলমান সমাজৰ লোকসংস্কৃতিৰ এক গভীৰ সমাজ-সাংস্কৃতিক বিশ্লেষণ। সেয়েহে গৱেষণাৰ পদ্ধতি ৰূপায়ণ কৰোঁতে সমাজবিজ্ঞান আৰু লোকসংস্কৃতি অধ্যয়নৰ পদ্ধতিগত ধাৰাবাহিকতা অনুসৰণ কৰা হৈছে। গৱেষণাৰ লক্ষ্য আছিল এই সমাজৰ জীৱনধাৰা, বিশ্বাস, পৰম্পৰা, উৎসৱ-পাৰ্বণ, সংগীত, পৰিৱেশ আৰু দৈনন্দিন জীৱনৰ সাংস্কৃতিক আখ্যানবোৰক বিজ্ঞানসন্মতভাৱে অধ্যয়ন আৰু বিশ্লেষণ কৰা। 1 নম্বৰ হৈছে গৱেষণাৰ ধৰণ। এই গৱেষণা মূলতঃ গুণগত ধৰণৰ, কাৰণ ইয়াত তথ্যৰ পৰিমাণৰ ওপৰত নহয়, সাংস্কৃতিক উপাদানৰ অৰ্থবোধ আৰু সমাজৰ জীৱনৰ অন্তৰ্নিহিত মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। গৱেষণাত ক্ষেত্ৰ সমীক্ষা, সাক্ষাৎকাৰ আৰু লোক আখ্যান সংগ্ৰহৰ দৰে গুণগত উপায় ব্যৱহাৰ কৰা হৈছে। 2 নম্বৰ তথ্যৰ উৎস। গৱেষণাত 2টা প্ৰধান উৎস ব্যৱহাৰ কৰা হৈছে। প্ৰাথমিক তথ্য। চৰ চাপৰিৰ বিভিন্ন অঞ্চল যেনে ধেমাজি, ধুবুৰী, বৰপেটা, গোলাঘাট, বৰপেটা আৰু বঙাইগাঁৱৰ
স্বৰ অঞ্চলসমূহ ভ্ৰমণ কৰি স্থানীয় লোকৰ সৈতে সাক্ষাৎকাৰ, আলোচনা চক্ৰ, গান, গীত সংগ্ৰহ, পৰম্পৰাগত অনুষ্ঠান পৰ্যবেক্ষণ আদিৰ জৰিয়তে সংগৃহীত তথ্য। দ্বিতীয় দিশ তথ্য হৈছে গ্ৰন্থ, গৱেষণা পত্ৰ, পুৰণি লেখনি, গৱেষণামূলক প্ৰবন্ধ, সাময়িকী, চৰিত্ৰপুথি, স্বৰ ইতিহাস আৰু ৰাজ্যিক লোকসংস্কৃতি সম্পৰ্কীয় প্ৰকাশনসমূহৰ পৰা সংগৃহীত তথ্য। ৩ নম্বৰ, তথ্য সংগ্ৰহৰ পদ্ধতি। গৱেষণাত বিভিন্ন ক্ষেত্ৰ সমীক্ষা পদ্ধতি ব্যৱহাৰ কৰা হৈছে। সাক্ষাৎকাৰ পদ্ধতি। সমাজৰ বয়োজ্যেষ্ঠ সদস্য, গাঁওবুঢ়া, মৌলানা, সংগীত শিল্পী আৰু মহিলাৰ সৈতে ব্যক্তিগত সাক্ষাৎকাৰ। পৰ্যবেক্ষণ পদ্ধতি। স্বৰ অঞ্চলত অনুষ্ঠিত বিয়া, উৎসৱ, নামাজ, জিকিৰ জাৰি অনুষ্ঠান আৰু দৈনন্দিন জীৱনৰ পৰ্যবেক্ষণ। আলোচনা চক্ৰ পদ্ধতি। বিভিন্ন বয়সৰ সমাজৰ লোকসকলৰ মাজত একেলগে আলোচনা কৰি মতামত সংগ্ৰহ কৰা। ৪ নম্বৰ, তথ্য বিশ্লেষণৰ পদ্ধতি। সংগৃহীত তথ্যসমূহক থিমভিত্তিক আৰু তুলনামূলক ৰূপত বিশ্লেষণ কৰা হৈছে। উদাহৰণস্বৰূপে, ধৰ্মীয় পৰম্পৰা, লোকগীত, খাদ্যাভ্যাস, পৰিধান, উৎসৱ পাৰ্বণ, আখ্যান আৰু সামাজিক আচাৰসমূহৰ মাজত মিল আৰু অমিল চিনাক্ত কৰি সমাজৰ সাংস্কৃতিক গঠন বিশ্লেষণ কৰা হৈছে। গৱেষণাৰ সীমাবদ্ধতা। স্বৰ অঞ্চলসমূহ প্ৰাকৃতিকভাৱে দুৰ্গম আৰু প্ৰায়ে বন্যভূমি হ্ৰাস আদি সমস্যাত জড়িত। এইবাবে সকলো স্বৰ এলেকা পৰিদৰ্শন সম্ভৱ নহ'ল। লগতে সকলো গাঁৱৰ একেধৰণৰ সংস্কৃতি নোহোৱাৰ বাবে গৱেষণাৰ বিস্তৃতি সীমিত ৰাখিবলগীয়া হৈছে। তথাপিও সংগৃহীত তথ্যসমূহ সামগ্ৰিক ৰূপত স্বৰ মুছলমান সমাজৰ প্ৰতিনিধি হিচাপে বিবেচনা কৰা হৈছে। ৬ নম্বৰ, গৱেষণাৰ নৈতিক দিশ। গৱেষণাৰ সময়ত স্থানীয় লোকৰ ব্যক্তিগত পৰিচয়, ধৰ্মীয় বিশ্বাস আৰু সামাজিক সংবেদনশীলতা সন্মান কৰি সকলো তথ্য সংগ্ৰহ কৰা হৈছে। প্ৰত্যেক সাক্ষাৎকাৰৰ পূৰ্বে অংশগ্ৰহণকাৰীৰ অনুমতি সংগ্ৰহ কৰা হয়। গৱেষণাৰ গঠনমূলক দিশ। গৱেষণাৰ পদ্ধতিৰ সামগ্ৰিক ধাৰাবাহিকতা হৈছে: ১. বিষয় নিৰ্ধাৰণ, ২. সাহিত্য সমীক্ষা, ৩. ক্ষেত্ৰ নিৰ্বাচন, ৪. তথ্য সংগ্ৰহ, ৫. তথ্য বিশ্লেষণ, ৬. উপসংহাৰ আৰু পৰামৰ্শ প্ৰস্তুতকৰণ। ১.৭ হৈছে আগৰ গৱেষণাৰ সংক্ষিপ্ত পৰ্যালোচনা। স্বৰ চাপৰিৰ মুছলমান সমাজ আৰু তেওঁলোকৰ লোকসংস্কৃতিৰ ওপৰত পূৰ্বে কিছু গৱেষক আৰু লেখকৰ দ্বাৰা আংশিক গৱেষণা কৰা হৈছে, যদিও ইয়াৰ ওপৰত সম্পূৰ্ণ আৰু গভীৰ গৱেষণাৰ পৰিমাণ অতি সীমিত। মুঠতঃ সমাজবিজ্ঞান, লোকসংস্কৃতি আৰু ইতিহাসৰ ক্ষেত্ৰত এই সমাজৰ বিষয়ে কিছুমান গ্ৰন্থ আৰু প্ৰবন্ধ পোৱা যায়। প্ৰথমতে ড হেমচন্দ্ৰ গোহাঁইৰ অসমৰ স্বৰ সমাজ গ্ৰন্থখনত স্বৰ অঞ্চলৰ ভৌগোলিক গঠন, জনসংখ্যা আৰু সামাজিক জীৱনৰ বিস্তৃত চিত্ৰ তুলি ধৰা হৈছে। যদিও তাত মুছলমান সমাজৰ লোকসংস্কৃতিৰ বিশেষ আলোচনা নাই, তথাপিও সমাজ গঠন, কৃষি জীৱন আৰু দাৰিদ্ৰ্য সমস্যা বুজিবলৈ এই গ্ৰন্থ অতি সহায়ক। দ্বিতীয়তে, ড চুলতান আহমেদে তেওঁ স্বৰ মুছলমান সমাজৰ জীৱনধাৰা শীৰ্ষক গৱেষণাত স্বৰ মুছলমানৰ ঐতিহাসিক উৎপত্তি, ধৰ্মীয় জীৱন আৰু সামাজিক পৰিচয়ৰ কথা উল্লেখ কৰিছে। তেওঁ সমাজৰ জীৱনধাৰাৰ পৰম্পৰাগততা আৰু আধুনিকতাৰ সংমিশ্ৰণ চিনাক্ত কৰিছে। ড মঞ্জুৰুল হকৰ অসমৰ মুছলমান লোকসংস্কৃতি গ্ৰন্থত অসমীয়া মুছলমান সমাজৰ সংগীত, নৃত্য, গীত, ধৰ্মীয় অনুষ্ঠান আৰু পৰম্পৰাগত জীৱনধাৰাৰ এক সংক্ষিপ্ত আখ্যান দিয়া হৈছে। যদিও এই গ্ৰন্থখনত স্বৰ অঞ্চলৰ বিশেষ তথ্য সীমিত, তথাপিও মুছলমান লোকসংস্কৃতিৰ সামগ্ৰিক চিত্ৰ বুজিবলৈ ইয়াক ভিত্তিৰূপে গ্ৰহণ কৰা যায়। ইয়াৰ উপৰি অসম সাহিত্য সভা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি বিভাগে প্ৰকাশ কৰা কিছুমান গৱেষণা পত্ৰত স্বৰ অঞ্চলৰ সমাজ, ভূমিক্ষয়, শিক্ষা আৰু দাৰিদ্ৰ্যৰ সমস্যা সম্পৰ্কে কিছু তথ্য দিয়া হৈছে, কিন্তু তাত সংস্কৃতিৰ ক্ষেত্ৰত গভীৰ বিশ্লেষণ নাই। সেইদৰে ড নজৰুল ইছলাম, মহিবুল হক আৰু চৈফুদ্দিন আহমেদৰ কিছুমান প্ৰবন্ধত স্বৰ সমাজৰ ধৰ্মীয় অনুষ্ঠান, বিবাহৰ আচাৰ আৰু জিকিৰ জাৰি গীতৰ সামাজিক গুৰুত্বৰ কথা উল্লেখিত হৈছে। এই সকলো আগৰ গৱেষণাত স্বৰ সমাজৰ সামগ্ৰিক পৰিচয় দিবলৈ সহায় কৰে, কিন্তু মুছলমান সমাজৰ লোকসংস্কৃতিৰ গভীৰ গৱেষণা, পৰম্পৰা, আধুনিকতাৰ সংমিশ্ৰণ আৰু সাংস্কৃতিক পৰিচয়ৰ বিশ্লেষণৰ ক্ষেত্ৰত এতিয়াও স্পষ্ট গৱেষণা হোৱা নাই। সেয়ে এই গৱেষণাই সেই অভাৱ পূৰণ কৰি স্বৰ চাপৰিৰ মুছলমান সমাজৰ লোকসংস্কৃতিৰ বহুমুখী দিশ এক বৈজ্ঞানিক দৃষ্টিকোণত বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছে। ১.৮ হৈছে অধ্যয়নৰ গুৰুত্ব। স্বৰ চাপৰিৰ মুছলমান সমাজ অসমীয়া সামাজিক আৰু সাংস্কৃতিক পৰিমণ্ডলৰ এক অবিচ্ছেদ্য অংশ। এই সমাজৰ জীৱনধাৰা, সংস্কৃতি আৰু পৰম্পৰা অসমীয়া সমাজৰ বৈচিত্ৰ্য আৰু ঐক্যৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক। তথাপিও বিভিন্ন কাৰণত এই সমাজৰ সংস্কৃতি, ইতিহাস আৰু জীৱনচৰ্যাৰ বহু দিশ এতিয়াও মূলধাৰাৰ গৱেষণাৰ পৰা অজ্ঞাত বা উপেক্ষিত হৈ আছে। সেই পৰিপ্ৰেক্ষিতত এই অধ্যয়নটোৱে বিশেষ গুৰুত্ব অৰ্জন কৰিছে।
প্ৰথমতে গৱেষণাটোৱে চৰ চাপৰিৰ মুছলমান সমাজৰ লোক সংস্কৃতিৰ মৌলিক দিশসমূহ যেনে ধৰ্মীয় বিশ্বাস, পৰম্পৰাগত অনুষ্ঠান, সংগীত, গীত, খাদ্যাভ্যাস, পোছাক পৰিচ্ছদ, সামাজিক সম্পৰ্ক আৰু মূল্যবোধ চিহ্নিত কৰি সেইবোৰক বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰিছে। দ্বিতীয়তে অধ্যয়নটোৱে পৰম্পৰা আৰু আধুনিকতাৰ মাজত সংঘটিত হোৱা সাংস্কৃতিক পৰিৱৰ্তনৰ প্ৰভাৱ বুজিবলৈ সহায় কৰে। চৰ সমাজৰ মানুহে কিদৰে আধুনিক মূল্যবোধ গ্ৰহণ কৰি স্বত্বেও নিজৰ লোকসংস্কৃতি সংৰক্ষণ কৰিছে সেইটো এই গৱেষণাৰ মূল তাৎপৰ্য। তৃতীয়তে গৱেষণাটোৱে অসমীয়া সমাজত সাংস্কৃতিক একতা আৰু আন্তঃসম্পৰ্কৰ বোধ সৃষ্টি কৰিবলৈ সহায় কৰিব। চৰ অঞ্চলৰ সংস্কৃতিৰ অধ্যয়নে অসমৰ বহু-সাংস্কৃতিক পৰিচয় আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ ভিত্তি বুজিবলৈ এক নতুন দিশ প্ৰদান কৰে। অন্ততঃ এই গৱেষণাই সমাজবিজ্ঞান, লোকসংস্কৃতি আৰু ইতিহাসৰ শিক্ষাৰ্থী আৰু গৱেষকসকলৰ বাবে তথ্য সঞ্চিত এক মূল্যৱান দস্তাবেজ হিচাপে কাম কৰিব। ১.৯ হৈছে উপসংহাৰ। এই অধ্যায়টোত চৰ চাপৰিৰ মুছলমান সমাজ আৰু লোকসংস্কৃতি শীৰ্ষক গৱেষণাৰ মূল পৰিচয়, প্ৰেক্ষাপট, উদ্দেশ্য, পদ্ধতি আৰু গুৰুত্বৰ সম্পূৰ্ণ এক চিত্ৰ স্পষ্টভাৱে প্ৰকাশ পাইছে। অধ্যায়খনৰ মাধ্যমেৰে আমি বুজিব পাৰিলো যে চৰ চাপৰিৰ মুছলমান সমাজ অসম সমাজ সংস্কৃতিৰ এক বৈচিত্ৰ্যময় অংশ, য'ত ধৰ্ম, জীৱন পদ্ধতি আৰু পৰম্পৰাগত মূল্যবোধ একেলগে জড়িত। প্ৰথমতে আমি শিকিলো যে চৰ অঞ্চলসমূহৰ ভৌগোলিক অৱস্থা যেনে নদীৰ বন্যা, ভূমিক্ষয় আৰু স্থানান্তৰ সমাজখনৰ জীৱনধাৰা আৰু সংস্কৃতিৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। এই সমাজে কঠিন পৰিৱেশৰ মাজতো নিজৰ ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। দ্বিতীয়তে গৱেষণাৰ উদ্দেশ্য আৰু প্ৰয়োজনীয়তা অংশত আমি বুজিলো যে এই সমাজৰ লোকসংস্কৃতিৰ অধ্যয়নে অসমীয়া সমাজৰ এক বৃহৎ অংশৰ সাংস্কৃতিক বৈচিত্ৰ্য বুজিবলৈ সহায় কৰে। তৃতীয়তে গৱেষণাৰ পদ্ধতি অংশৰ মাধ্যমেৰে আমি শিকিলো যে ক্ষেত্ৰ সমীক্ষা, সাক্ষাৎকাৰ আৰু পৰ্যবেক্ষণ পদ্ধতিৰে সমাজৰ আচল সাংস্কৃতিক ৰূপ বুজি উঠা যায়। চতুৰ্থতে আগৰ গৱেষণাৰ সংক্ষিপ্ত পৰ্যালোচনাই দেখুৱালে যে এই ক্ষেত্ৰত আগৰ গৱেষণা সীমিত আছিল আৰু এই গৱেষণাই সেই অভাৱ পূৰণৰ চেষ্টা কৰিছে। সৰ্বশেষে অধ্যয়নৰ গুৰুত্ব অংশৰে আমি বুজিলো যে এই গৱেষণাই অসমীয়া সমাজত সাংস্কৃতিক ঐক্য, সম্প্ৰীতি আৰু লোকসংস্কৃতিৰ সংৰক্ষণৰ প্ৰতি নতুন দৃষ্টিভংগী আগবঢ়ায়। এই অধ্যায়টোৱে গৱেষণাৰ এক দৃঢ় ভিত্তি গঢ়ি দিয়ে, যাৰ ওপৰত পৰৱৰ্তী অধ্যায়সমূহত চৰ চাপৰিৰ মুছলমান সমাজৰ বাস্তৱ সাংস্কৃতিক দিশসমূহ বিশ্লেষণ কৰা হ'ব। এই ডিজাৰ্টেশ্যনখন ছফ্টৱেৰত পৰীক্ষা কৰা হৈছে। পৰীক্ষা কৰাৰ পিছত এই ফৰ্মখন ওলাইছে। মানে বহুতকেইটা পেজ আহে, ফাৰ্ষ্ট পেজটো এই ডিজাৰ্টেশ্যনৰ লগত গাঁঠি দিব লাগিব।